সন্মুখত ৰাজ্যৰ বিধানসভা নিৰ্বাচন। এই বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বলিছে নিৰ্বাচনৰ গৰম বতাহ। খুমটাই সমষ্টিও ইয়াৰ ব্যতিক্ৰম নহয়। খুমটাই সমষ্টিৰ এইবাৰ নৱগঠিত ৰূপ লাভ কৰিছে আৰু এই খুমটাই সমষ্টিৰ বৰ্তমান খুমটাই সমষ্টিত চাহ বাগিচাৰ কেইবাখনো চাহ বাগিচা নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত খুমটাই সমষ্টিত বৃদ্ধি পাইছে চাহ বাগিচাৰ চাহ জনজাতীয় ভোটাৰৰ সংখ্যা। সেইবাবে এইবাৰ খুমটাই সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টীৰ 3গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে। বৰ্তমানৰ বিধায়ক মৃণাল শইকীয়া, বিস্মিতা গগৈ আৰু প্ৰিয়াংদীপ কাকতিৰ নাম ইতিমধ্যে উচ্চাৰিত হৈছে। কিন্তু সেই তেনে সময়তে চাহ বাগিচা অঞ্চলৰ ৰাইজক একত্ৰিত কৰি এজন নতুন ব্যক্তি আগবাঢ়ি আহিছে। সেই ব্যক্তিগৰাকী যোগেশ ভূঞা। তেখেতে এজন অধিবক্তা আৰু তেখেত চাহ জনজাতীয় ৰাজ্যক প্ৰতিনিধিত্ব কৰে আৰু তেখেতে ইতিমধ্যে বাগিচাই ইতিমধ্যে তেওঁৰ যি আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি, সেই প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। মই পৰিৱেশটো দেখুৱাবলৈ মোৰ সতীৰ্থক মই অনুৰোধ জনাইছোঁ। ইয়াত দেখা গৈছে যে তেওঁ বাগিচাই গৈ পেলাই বাগিচা অঞ্চলৰ যিসকল আদিবাসী তথা চাহ জনজাতীয় ভোটাৰ আছে, সেই ভোটাৰসকলক তেওঁ ইতিমধ্যে যি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে আৰু তেখেতে এটা সবল নেতৃত্ব লৈ পেলাই চাহ বাগিচাৰ ভোটাৰসকলক একত্ৰিত কৰি এজন চাহ জনজাতীয় প্ৰাৰ্থীক বিধানসভালৈ নিৰ্বাচিত কৰি পঠিওৱাৰ এক পৰিকল্পনা আৰম্ভ কৰিছে। মই পোনে পোনে তেখেতৰ ওচৰলৈ যাম। তেখেতে ৰাইজৰ লগত ব্যস্ত হৈ আছে, তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। হয়, যে এইবাৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে আৰু মাত্ৰ 1-1.5 মাহৰ পাছতেই ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে আপুনি বিশেষকৈ দেখা গৈছে যে চাহ জনজাতীয় লোকসকলক যিহেতু ভোটাৰ ৰাজ্যৰ এইবাৰ সংখ্যাগৰিষ্ঠতা বেছি চাহ জনজাতীয় ৰাইজৰ খুমটাই সমষ্টিত, গতিকে কেনেকুৱা ধৰণে আপুনি এই প্ৰস্তুতিটো আৰম্ভ কৰিছে? মই এতিয়া ৰাইজৰ মাজত এটাই ৰাজনৈতিক যিটো আমাৰ অধিকাৰ, সেই ৰাজনৈতিক অধিকাৰ সম্পৰ্কে মই সজাগতাৰ কাৰণে চেষ্টা কৰি আছোঁ। এটা কথা স্পষ্ট, আপোনালোকে